সংগ্রাম পৰিষদ নগাঁও জিলা সমিতিৰ এটি সঁজাতি দল কেন্দ্ৰীয় সমিতিৰ সন্মানীয় আবুবকৰ ছিদ্দিক ডাঙৰীয়াৰ লগত লৈ ফজিলা খাতুন বাসগৃহত উপস্থিত হৈছোঁ। ইয়াত সকলোৱে অসমবাসীয়ে গম পাইছে যে ফজিলা খাতুন আদি কৰি অসমৰ 15জন ব্যক্তিক নগাঁও জিলা আয়ুক্তক বৰ্তমান 24 ঘণ্টাৰ সময়ৰ ভিতৰত বাংলাদেশ বৰ্ডাৰ পাৰ কৰিবলৈ নিৰ্দেশ দিছে। গতিকে ইয়াত আমাৰ সন্দেহ আছে ফজিলা খাতুনৰ দেউতাক যদি 1951 চনৰ যদি আপোনাৰ এনআৰচি আছে, ডাটা আছে, মাকৰ যদি এনআৰচি আছে, বাই ককাইৰ এনআৰচি আছে, ডাটা আছে, সম্পূৰ্ণ তথ্য থকাৰ পিছতো ফজিলা খাতুন কেনেকৈ বাংলাদেশী হৈ যায়? এই ফজিলা খাতুন কি বাংলাদেশৰ পৰা আকাশ দি উৰি আহি পেলাই আমাৰ অসমত বাস কৰিছিল নেকি? যদি আগতে বাস কৰিছিল তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আয়ুক্ত মহোদয় তেখেত ক'ত আছিলে? গতিকে ইয়াত আমাৰ প্ৰশ্ন আছে যে ফজিলা খাতুনৰ মাক দেউতাক চব যদি ভাৰতীয় স্বদেশী হয়, ফজিলা খাতুন মাজৰ পৰা কেনেকৈ বিদেশী হৈ যায়? গতিকে ইয়াৰ আমাৰ প্ৰশ্ন আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মাহীয়েকৰ চকুৰে চালে নহ'ব। অসমৰ সন্মানীয় ব্যক্তি হয়, অসমৰ গাদীত বহি পেলাই যাতে আমাৰ সকলোকে জাতি জনগোষ্ঠীক একত্ৰিত কৰি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আমাৰ বিশেষকৈ সংখ্যালঘু মানুহক কেইদিনমান আগতেও চাইছিলোঁ যে আপোনাৰ মানুহখিনি ৰাতিৰ ভিতৰতে পুছবেক কৰি পেলাই বাংলাদেশত পঠাইছিলে, পিছত হাইকোৰ্টত যুঁজ দিছে, পিছত আকৌ এই বৈধ ভাৰতীয় নাগৰিকবিলাক আকৌ ভাৰতত আহি পেলাই আশ্ৰয় লৈছে। গতিকে যদিও অবৈধ আছিলে তেতিয়া কেনেকৈ পাৰ কৰিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? আকৌ কেনেকৈ অসমত আহিব পাৰিলে? গতিকে এনেকুৱা এই দুষ্কৃতিকাৰীবিলাক আমি কেতিয়াও গ্ৰহণ নকৰোঁ, আজিলৈকেও নকৰোঁ। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক লগতে আমাৰ আয়ুক্ত মহোদয়ক আহ্বান জনাম, আপুনি ফজিলা খাতুন আদি কৰি 15জন ব্যক্তিক যেনেকৈ ফৰেনাৰ ডিক্লেয়াৰ কৰিলে, গতিকে আমি ইয়াৰ বিৰুদ্ধে আইনী যুঁজত আমি হাইকোৰ্টত যাম। হাইকোৰ্টত যদি নাকচ হয় আমি সুপ্ৰিম কোৰ্টত যাবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তেখেতৰ লগত সম্পূৰ্ণ সাজু আছোঁ। গতিকে আমি অসমৰ CM ছাৰক এটাই কথা আহ্বান জনাম, আপুনি অকণমান আমাক সময় দিব লাগে, যাতে আপোনাৰ যদি কৈছে অবৈধ বুলি আমি যদি সত্য প্ৰমাণ কৰিব পাৰোঁ তেতিয়াহ'লে আপোনাৰ সেইটো কি হ'ব? গতিকে আমাৰ চব আছে, 51 চনৰ আছে, 2010 চনৰ আদি কৰি গোটেইখিনি প্ৰমাণ পত্ৰ কিন্তু আমাৰ হাতত বৰ্তমান মজুত আছে। গতিকে এই সম্পূৰ্ণ তথ্য থকাৰ পিছতো আপুনি কেনেকৈ ডিক্লেয়াৰ দিলে যে বাংলাদেশী বুলি? গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছোঁ, আপুনি আমাক হেৰি দিয়ক। গতিকে আপোনালোকে যেনেকৈ কৰক আমাক আৰু হাৰাশাস্তি নকৰিব। হাৰাশাস্তি কৰিলে আপুনি যিমানেই হাৰাশাস্তি নকৰক আমাৰ হে কৰিব নোৱাৰে, জিন্দগীত নোৱাৰে। আপোনাৰ নিচিনা মুখ্যমন্ত্ৰী এশটা হ'লে কাম নহ'ব, আমাক অকণমান কষ্টহে দিব পাৰিব, বাকী একো কৰিব নোৱাৰে। গতিকে আমি আপোনালোকক আহ্বান জনাইছোঁ কৰদৰে আমাক অকণমান হ'লেও মাহীয়েকৰ চকুৰে নাচাই অসমৰ মাননীয় মৰ্যাদা সম্পূৰ্ণ মুখ্যমন্ত্ৰী হিচাপে আমাক অকণমান সকাহ হিচাপে অকণমান দুটা চকুৰে চাওক, আৰু আমি এইখিনি লৈ আইনৰ আওতাত যাম বুলি আমি এতিয়া সংকল্প লৈছোঁ। 18 তাৰিখে আপোনাৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলে যিটো ৰায় দিলে, আৰু সেই ৰায় ভিত্তিত নগাঁও জিলাৰ মাননীয় আয়ুক্ত ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত এই 15জন ব্যক্তি দেশ এৰিব বুলি যিটো ঘোষণা কৰিলে, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু ইতিমধ্যে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ এটি সঁজাতি দলে বিশেষকৈ আমি ফজিলা খাতুনৰ বাসগৃহত উপস্থিত হৈ এই পৰিয়ালৰ লগত আলাপ আলোচনা কৰিলোঁ, আৰু ডকুমেণ্টছখিনি আমি দেখিলোঁ, আৰু স্থানীয় ৰাইজৰ লগতো আমি মত বিনিময় কৰিলোঁ। ইয়াত দেখিলোঁ ফজিলা খাতুনৰ মাক হৈছে লালবানু বিবি, তাইৰ মাকৰ 51ৰ NRC আছে, 1951ৰ NRC আছে। দেউতা হৈছে ইমতাজ আলী, ঘৰ হৈছে ধনিয়াবিটি পাথাৰ, আৰু দেউতাকৰো 1951ৰ NRC আছে। তাৰ উপৰিও ফজিলা খাতুনৰ নিজৰ ককাই আব্দুল ৱাহেদ পিতা ইমতাজ আলী, তেওঁৰো 1970ৰ চাৰ্টিফাইড কপি আছে সম্পূৰ্ণভাৱে, আৰু ফজিলা খাতুনৰ 2010 আৰু 5 চনৰ চাৰ্টিফাইড কপি আছে। তাৰ লগতে তেওঁৰ ভোটাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, ৰেচন কাৰ্ড আছে, বিভিন্ন ধৰণৰ নথি পত্ৰ ইতিমধ্যে আমি দেখিলোঁ। যিখিনি বৈধ ভাৰতীয় নাগৰিক হিচাপে যিখিনি ডকুমেণ্টছৰ দৰকাৰ, নথি পত্ৰৰ প্ৰয়োজন, সেইখিনি আমি তেওঁলোকৰ ঘৰত আজি দেখিলোঁ। আৰু ইয়াতে আমি অনুমান কৰিব পাৰিছোঁ যে ডকুমেণ্টছে কৈ আছে সম্পূৰ্ণভাৱে ভাৰতৰ প্ৰকৃত নাগৰিক ফজিলা খাতুন। কোন ভিত্তিত আদালতে এইটো খাৰিজ কৰিছে আমি ক'ব নোৱাৰোঁ, যদিও নোৱাৰোঁ, কিন্তু তেওঁলোকে হাইকোৰ্টত যোৱাৰো এটা ৰাস্তা আছে। হাইকোৰ্টত যদি খাৰিজ হয় কেছটো, নিশ্চয় সুপ্ৰিম কোৰ্টতো যোৱাৰ এটা ৰাস্তা আছে। এইটো এজন নাগৰিক হিচাপে তেওঁলোকৰ অধিকাৰ আছে। আৰু আমি দেখিছোঁ ৰায় দিয়াৰ লগে লগে নগাঁও জিলা মাননীয় আয়ুক্ত ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত দেশ এৰিব লাগিবলৈ যিটো ঘোষণা কৰিছে, ইয়াত আমি তীব্ৰ বিৰোধিতা পুনৰবাৰ কৰিছোঁ। কাৰণ সময় এটা মানুহ যিকোনো কোৰ্টে যেতিয়া ৰায় দিব, ৰায় দিয়াৰ পিছত ওপৰত যোৱাৰ কাৰণে এটা সময় নিৰ্ধাৰিত কৰিব লাগিব।
আৰু হঠাৎকৈ নগাঁও জিলা আয়ুক্ত ডাঙৰীয়া এনেকুৱা ৰায় দিয়াটো এজন পৰিয়ালৰ কাৰণে এইটো সম্ভৱ নহয়। সময় এটা দিব লাগিছিল। আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি বিৰোধিতাও কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে বিগত বহুত বছৰ ধৰি এনেকুৱা ৰায় আহিছে, পুনৰবাৰ বাংলাদেশত পঠাইছে, আকৌ তেওঁলোকক ঘূৰাই অনা হৈছে। মুঠতে এটা ৰাজনৈতিক ইছ্যু, বিশেষকৈ সংখ্যালঘু ব্যক্তিসকলক খালি ফৰেনাৰ্ছ ট্ৰিব্যুনেল নহয়, বিভিন্ন ক্ষেত্ৰত বিভিন্ন চৰকাৰে আজি সংখ্যালঘু মুছলমানৰ ওপৰত যিটো নিৰ্যাতন চলাই আছে, এইটো খুব দুখ লগা এটা বিষয়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান কৰিছোঁ যে বিশেষ এটা সংখ্যালঘু মুছলমানক টাৰ্গেট কৰি, জাতিক টাৰ্গেট কৰি কোনোপধ্যে সেই অসমখন বা সেই ৰাজ্যখন আগবাঢ়ি যাব নোৱাৰে। এই পূৰ্বতেও আমি দেখিছোঁ যে নিৰ্বাচনৰ আগমুহূৰ্তত বিভিন্ন ধৰণৰ মুছলমানৰ ওপৰত, সংখ্যালঘু মুছলমানৰ ওপৰত নিৰ্যাতন চলাই তেওঁলোকে বাহ লৈ পেলাই আপোনাৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰে। গতিকে একেই কাহিনী বৰ্তমান দেখি আছোঁ। গতিকে এই 15জন ব্যক্তি সঁচা অৰ্থত ক'বলৈ গ'লে তেওঁলোকৰ সম্পূৰ্ণ ডকুমেণ্টছ আছে। আমি খবৰ পোৱা মতে আজি ফজিলাৰ ঘৰত আহি দেখিলোঁ তেওঁৰ ভাই দেশৰ, ভগিনী দেশৰ, পিতা দেশৰ, মাক দেশৰ, তেওঁৰ ল'ৰা ছোৱালীৰ এই অসমৰ, এই ভাৰতৰ, ফজিলা খাতুন কিন্তু বাংলাদেশৰ। এইটো এটা হাস্যকৰ বাক্য। যদি ফজিলা খাতুন বাংলাদেশৰ হয়, তেওঁৰ ল'ৰা ছোৱালী অসমৰ কেনেকৈ হয়? তেওঁৰ ভাই ককাই অসমৰ কেনেকৈ হয়? তেওঁৰ বাগিন ভগিনী কেনেকৈ অসমৰ হয়? তেওঁৰ মাক দেউতা অসমৰ কেনেকৈ হয়? গোটেই পৰিয়ালৰ এই অসমৰ, এই ভাৰতৰ বৈধ নাগৰিক থকা প্ৰয়োজন আছে, এই প্ৰমাণপত্ৰ আছে। আজি ফজিলা খাতুন হঠাৎকৈ বাংলাদেশৰ কেনেকৈ হয়? গতিকে এই যে চৰকাৰৰ যিটো মানসিকতা সম্পূৰ্ণ মুছলমান বিৰোধী, এইখিনি প্ৰথমতে প্ৰত্যাহাৰ কৰিব লাগিব চৰকাৰে। আমি প্ৰত্যাহাৰ কৰিবলৈ আমি আহ্বান জনাইছোঁ। আৰু এই যে হিংসা, বিদ্বেষ, যিকোনো ঘৃণা আমাৰ মুছলমানৰ ওপৰত, এইখিনি চৰকাৰক আমি উঠাই ল'বলৈ আমি আহ্বান জনাইছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি আৰু আগবাঢ়ি যাওক, আপুনি প্ৰধানমন্ত্ৰী হওক, আমাৰ কোনো আপত্তি নাই, আমাৰ শুভকামনা থাকিব। কিন্তু বিশেষ এটা জাতিক টাৰ্গেট কৰি এনেকৈ আইডি কবলত পেলাই মানুহখিনিক নিশেষ কৰাৰ এটা চক্ৰান্ত আপুনি ডিচিৰ জৰিয়তে, বিভিন্ন জিলাৰ ডিচিৰ জৰিয়তে এই প্ৰক্ৰিয়াটি প্ৰথমে আপোনালোকে এই প্ৰক্ৰিয়া বন্ধ কৰক। কেৱল এই আপোনাৰ এইখিনি নহয়, আপোনালোকে চাইছে বিভিন্ন চৰকাৰী আপোনাৰ যিখিনি ব্যৱস্থা, এই ব্যৱস্থাটো সম্পূৰ্ণ মুছলমানৰ বিৰুদ্ধে হৈ আছে। বিভিন্ন চৰকাৰী ব্যৱস্থা সম্পূৰ্ণ মুছলমানৰ, আমাৰ মিয়া মুছলমানৰ বিৰুদ্ধে হৈ আছে। আজি উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। কিন্তু আমাৰ দাবী কি আছিলে? সংস্থাপন প্ৰথমে দিয়ক। যদি বৈধ ভাৰতীয় হয়, আমি অবৈধ ভাৰতীয়ৰ পক্ষত কেতিয়াও নহয়। 1971 চনৰ পিছত যিমান ব্যক্তি আছে আপোনালোকে বিতৰণ কৰক, আমাৰ কোনো আপত্তি নাই। কিন্তু 1971 চনৰ আগমুহূৰ্তত প্ৰত্যেকজন ব্যক্তি অসমত থাকিব লাগিব। আমি তেওঁলোকৰ কাৰণে যুঁজি আছোঁ আৰু ভৱিষ্যতে আমি যুঁজি যাম। গতিকে এই 15জন ব্যক্তিৰ সম্পূৰ্ণ ডকুমেণ্টছ আমি লৈ পেলাই আমি হাইকোৰ্টত যাবলৈ ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। তেওঁলোকে যেতিয়ালৈকে ভাৰতীয় প্ৰমাণপত্ৰ নহ'ব, তেতিয়ালৈকে আমি তেওঁলোকৰ পৰিয়ালৰ লগত আমি ইতিমধ্যে আমি আলোচনা কৰিছোঁ, আমি থাকিম, অনাগত দিনও থাকিম। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে আপুনি বিশেষকৈ মিয়া মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ চৰকাৰৰ পক্ষৰ জৰিয়তে আপুনি নিৰ্যাতন নচলাবলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ।